নমস্কাৰ আজি আপোনালোকক আমি কমপ্লিট অত্যাধুনিক ডিজাইনত তৈয়াৰ কৰা এটা মডাৰ্ন ইন্টেৰিয়ৰ ঘৰ দেখাবলৈ চেষ্টা কৰিম আৰু ভিতৰখিনি আগতে এটা ৰিলছ হিচাপত মই আপলোড কৰিছিলো আৰু ইয়াত আমি কেনেকুৱা ধৰণে সামগ্ৰীসমূহ লগাইছো বা কেনেকুৱা ধৰণে আমি তৈয়াৰ কৰিছো গোটেইখিনি কথা আপোনালোকক ক'বলৈ চেষ্টা কৰিম আৰু আপোনালোকেও যদি ইন্টেৰিয়ৰ ডিজাইন কৰি আছে ঘৰৰ বা ভিতৰখিনি আপোনালোকে ৱাৰ্ড্ৰব হওক বা মডুলাৰ কিচেন হওক বা আলমিৰা হওক এখিনি বস্তু যদি বনাই আছে তেন্তে হলে অলপমান চাব পাৰে কাৰণ ইয়াতো আমি মাৰ্কেটত যিমানসমূহ মানে অত্যাধুনিক বস্তু পাই গোটেইখিনি বস্তু ব্যৱহাৰ কৰি পেলাই অলপ আপডেট ডিজাইনত কৰিবলৈ চেষ্টা কৰিছো আৰু এটো আমাৰ ঘৰখনৰ এন্ট্ৰি হয় যেটো দৰজাটোৰ সাইজ ৰাখিছো আমি 4.5 ফুট ক্লিয়াৰ আৰু হাইট আছে আপোনাৰ 7 ফুট আৰু ইয়াত যিবোৰ ফ্ৰেম ব্যৱহাৰ কৰা হৈছে 6x3 ফ্ৰেম ব্যৱহাৰ কৰা গৈছে আৰু এক্সট্ৰাকে আমি ওয়ালৰ ওপৰত এটা বিট লগাই দিছো যাতে দেখিবলৈ ধুনীয়া লাগে আৰু গোটেই ঘৰটোৰ এটো ড্ৰয়িং ডাইনিং হল আৰু ইয়াতে যিসমূহ আমি ফাৰ্নিচাৰ বনাম মানে ইয়াতে যিসমূহ ফাৰ্নিচাৰ লাগিব সেই ফাৰ্নিচাৰসমূহ এক্সট্ৰাকে ওনাৰে মানে আমাৰ লগত কথা পাতি পেলাই তেওঁ কেনেকুৱা ধৰণৰ ফাৰ্নিচাৰ লাগে হেখিনি তেওঁলোকে বিচাৰা ধৰণে আমি কৰিবলৈ চেষ্টা কৰিছো যেহেতু আমাৰ যেটো পেকেজ থাকে তো আমাৰ যেটো লাক্সাৰি লেকে আমাৰ যেটো পেকেজ থাকে তাতে আমাৰ গোটেইবিলাক আমাৰ ফাৰ্নিচাৰ এড নহয় সো কিছুমান বস্তু ক্লায়েন্টে নিজে আমাক পিছত এড কৰাইছে যেতিয়া আমি ইন্টেৰিয়ৰ কাম কৰাইছো তো হেখিনি সামগ্ৰী আমি গোটেইখিনি দিবলৈ চেষ্টা কৰিছো আৰু ইয়াতে যি ফাৰ্নিচাৰ আমি ইয়াত বনাব লগা হৈছে ইয়াতে বনাইছো বাকি সমূহ আমাৰ ফ্যাক্টৰীত বনাই পেলাই ইয়াতে লৈ আহা হৈছে আৰু ইয়াত আমাৰ যিবোৰ ওয়াল আছে ওয়ালত এই ধৰণে অলপ ডিজাইন কৰিবলৈ চেষ্টা কৰিছো ফল সিলিং দেখাই পাইছে আপোনালোকে আৰু কিচেনটো যিমান পাৰো অত্যাধুনিক ডিজাইনত কৰিবলৈ চেষ্টা কৰিছো আৰু ইয়াতে অলপমান যেটো গ্লাছ ব্যৱহাৰ কৰা হৈছে অলপ ফাইবাৰ টাইপৰ হয় গ্লাছটো আৰু ভিতৰত চেইন লাইট দিয়া গৈছে এটো আইল্যান্ড কিচেন বুলি কয় সো ইয়াৰ যেটো মানে বক্স আছে গুটেবোৰ ওয়ালত থাকে আৰু মাজত যেটো আমাৰ চোলা হয় বা চিমনি হয় এটো কিচেনৰ মাজত লগোৱা যায় আৰু ইয়াৰে কামবোৰ চলিহে আছে এতিয়ালৈকে বৰ্তমান গুটেই কামটো কমপ্লিট হোৱা নাই আৰু যিসমূহ আমি ইয়াতে ড্ৰয়াৰ হক বা এসমূহ বস্তু বা ব্যৱহাৰ কৰিছো গুটেইখিনি টপ ফ্লোৰ লেভেলৰ পৰা টপ লেভেললৈকে 2.5 ফিট আছে আৰু মাজত 2 ফুট মানৰ হাইটত গ্যাপ আছে আৰু তাৰ ওপৰত আকৌ বক্স বনোৱা গৈছে আৰু ওয়াল বিলাকতো আমি অলপ ডেকোৰেশন কৰি দিছো আৰু ইয়াত আপোনাৰ এটা বক্স আছে যেটো এতিয়ালৈকে আমাৰ ৰেডি হোৱা নাই বাস মাইকা লগাই থোৱা আছে এটো ধুনিয়াকে বেচিন লগোৱা গৈছে ওপৰত হোৱাইট গ্ৰেনাইট লগোৱা গৈছে উইন্ডোজটো লাগিবই কিচেন যেহেতু আৰু এডজাস্ট ফ্যান দিছো আমি আৰু ইয়াৰে যিবোৰ বেচিন আৰু কেবিনেট এই গোটেই বস্তুবোৰ মানে এটা এটাকে প্ৰত্যেকটো বস্তু পুৰা ডিটেইলছত কৰা গৈছে আমাৰ আৰু ওপৰত এই ধৰণে যেনো আমাৰ স্ল্যাব লেভেল আছে স্ল্যাব লেভেলৰ পৰা আমি 2 ফুট মান জায়গা খালি ৰাখি তাৰ ওপৰত আকৌ এটা বক্স বনাইছো আৰু তাৰ ওপৰত আকৌ অলপমান আমি বক্স বনাই দিছো যত কম স্পেসতো বহুতখিনি বস্তু আপোনালোকে ৰাখিব পৰা মানে ওনাৰে ৰাখিব পৰাকে আমি ব্যৱস্থা কৰি দিছো আৰু এবোৰ আজিকালি বহুত ধৰণৰ বজাৰ তেনেকুৱা ধৰণৰ পোৱা যায় তো যিমানবোৰ আপডেট মডেল আছে গুটেইবিলাক আমি লগাবলৈ চেষ্টা কৰিছো আৰু যেটো ইয়াতে ফ্লোৰ আছে ফ্লোৰটোত অলপ ডাঙৰ ডাঙৰ আমি টাইলছ ইউজ কৰিছো যেটো আপোনাৰ 5 ফুট বা 2.5 ফুট মানৰ সাইজ হয় আৰু ইয়াতে আমাৰ সোলাটো লাগিব আৰু ওপৰত এনেকে চিমনি লগোৱা হৈছে যেটো অলমোস্ট ডান আৰু এখিনি কাম কমপ্লিট হৈছে আৰু চেইন লাইট দিয়া গৈছে গোটেই কিচেনটোত আৰু ওপৰ ফালেও আমাৰ বহুত কিটা লাইট লগোৱা গৈছে এটো এটা বেডৰুমৰ ৱাৰ্ড্ৰব হয় যাৰ সাইজ আছে আমাৰ 9 ফিট বাই 8.5 ফিট মানৰ আমাৰ সাইজ আছে তো ইয়াৰে গোটেই মানে যিমানবোৰ মানে পাৰ্ট কে বনোৱা হৈছে গোটেইবোৰ ক্লায়েন্টে যেনেকে চুজ কৰিছে আমি তেনেকে বনাই দিছো এটো অলপমান জাস্ট এটা কমন এৰিয়া হয় আৰু ইয়াৰ ভিতৰত আমাৰ যিখিনি এফেলে আছে এটো বাথৰুম হয় মাস্টাৰ বেডৰুমৰ লগত এটাচ আৰু দৰজাখনত লক সকবোৰ আমি কমপ্লিট আপডেট ডিজাইনৰ লগাইছো আৰু ভিতৰত আমি সম্পূৰ্ণ বস্তু মানে ফিটিংছ ওকে আদি কৰি গুটেইখিনি লগাই দিছো যিবোৰ টাইলছ লগোৱা গৈছে কমপ্লিট ফুল ওয়ালটো ইয়াতে টাইলছ লগোৱা গৈছে আৰু ওপৰত আপোনালোকে যেটো সিলিং লগোৱা আছে এটো একচুয়ালি ফল সিলিং নহয় এটো আমাৰ অলপ বেলেগ ধৰণৰ হয় যিবোৰ বস্তু আমি এতিয়া যিমান পাৰো আপডেট ডিজাইনত কৰিবলৈ চেষ্টা কৰি আছো আৰু ইফালেদিও যদি আপুনি মানে চাব যায় গোটেই বাথৰুমটো বহুত ধুনিয়া লাগি আছে আৰু ওৱান পিস এনেকে লগোৱা গৈছে যেটো WC হয় গিজাৰ লগাই দিয়া গৈছে এডজাস্ট ফ্যান আছে এখন মানে খিৰিকি উইন্ডোজও দিয়া গৈছে আৰু যেটো মানে কব লাগিলে ভাল লাগা বস্তুটো হৈছে এটো যেটো গ্লাছটো লাগিছে মানে বেক সাইডে গ্ৰেনাইটৰ সন্মুখত যেটো আমাৰ গ্লাছটো লগোৱা গৈছে বিৰাট ধুনিয়া লাগিছে আৰু বেচিনৰ তলত এনেকে কেবিনেট সমূহ দিয়া গৈছে আৰু লাইটৰো খুব ধুনিয়া কম্বিনেশন হৈছে কালাৰ বিলাকো বহুত বেছি কালাৰ আমাৰ ডাৰ্ক কালাৰ দিয়া হোৱা নাই আৰু আমি যদি আপোনাক কব যাও মানে একদম বাস্তুৰ মতে যদি আপোনালোকে ঘৰ বনাব বিচাৰিছে তেন্তে হলে অফ হোৱাইট কালাৰটো সবতকে বেস্ট হয় আৰু তাৰ লগত যদি এনেকে ফাৰ্নিচিং কৰে তেন্তে হলে বহুত লাক্সাৰি দেখে বহুত বেছি মাল্টিপল কালাৰ কৰিও ঘৰবিলাক বহুত ভাল নালাগে আৰু ইয়াতো আমি যিবোৰ চেইন লাইট লগাইছো বা ওপৰত যিবোৰ লাইট লগোৱা হৈছে বহুত মাল্টিপল কালাৰ নহয় ইয়াতে অফ হোৱাইট বা ৱাৰ্ম কালাৰ বা গোল্ডেন কালাৰ এনেকুৱা ধৰণৰ লাইটবোৰ লগোৱা হৈছে এটো এটা বেডৰুম দেখা পালে আপোনালোকে
তো ইয়াতে ৱাৰ্ড্ৰপ পুৰা ফিটিং আছে, গোটেই ৱালখনে লোৱা গৈছে, মিনিমাম 9.5 ফুট মান লোৱা গৈছে আৰু এনেকৈ 8 ফিট মান লোৱা গৈছে। আৰু এইটো কমপ্লিট G+1 ফুল ফিনিচিং কৰিছে ক্লায়েণ্টে। তো পইচাৰ কাৰণে তেওঁ চোৱা নাই, কামটো তেওঁ নিজৰ মতে বা যিমান ভাল কৰিব লাগে তেওঁ সেইমতে কৰিছে। গতিকে সেইধৰণে আমি কৰিবলৈ চেষ্টা কৰিছোঁ। কেনেকুৱা হৈছে জনাব, আৰু গোটেই ফুল ভিডিঅ'টো মই এটা এটাকৈ দিম বাৰু, কাৰণ আমাৰ গোটেই কামখিনি এতিয়ালৈকেও আমাৰ কমপ্লিট হোৱা নাই। তো এটা এটাকৈ গোটেই ৰুমৰ চাইজকে আদি কৰি কিমান স্কোৱাৰ ফিট হয় গোটেইখিনি আপোনালোকক মই দিবলৈ চেষ্টা কৰিম, আৰু বাজেট কিমান হৈছে। তো বৰ্তমান আমাৰ যিখিনি হ'ল সেইখিনি আপোনালোকক দেখালোঁ মই। বস্তুবিলাক যদি আপোনালোকৰ ভাল লাগিছে তেন্তে হ'লে আপোনালোকে ইয়াৰ পৰা অলপ আইডিয়া ল'ব পাৰে। তো আজিলৈ ইমানে, ধন্যবাদ দিয়ক।